নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল আসাম জব এণ্ড কেৰিয়াৰলৈ। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব নাপাহৰিব। তেনেহ'লে বলক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে 8 অক্টোবৰ 30 লাখ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকাকৈ। মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। 8 অক্টোবৰ 30 লাখ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকাকৈ। 35,000 পৰিয়াললৈ হাঁহি বিৰঙিব। হয় বন্ধুসকল, 35,000 পৰিয়াললৈ অৰুণোদয় 3.0 দিয়া হৈছে। অহা 7 তাৰিখে লাভ কৰিব অৰুণোদয় 3.0 ধন। সমগ্ৰ অসমৰ 30 লাখ হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকাকৈ। অৰুণোদয় হিতাধিকাৰীৰ পৰিয়ালৰ বাবে আৰু এটা ভাল খবৰ। ৰন্ধন গেছ কিনিবৰ বাবে 250 টকাকৈ ৰাজহ সাহাৰ্য ইতিমধ্যে বিতৰণ কৰা হৈছে প্ৰপত্ৰ। হয় বন্ধুসকল, ইতিমধ্যে আপোনালোকৰ প্ৰপত্ৰ বিতৰণ কৰা হৈছে আৰু 1 নৱেম্বৰৰ পৰা বিনামূলীয়া চাউলৰ লগতে দাইল, নিমখ আৰু চেনি লাভ কৰিব। মহিলা উদ্যমিত আঁচনিৰ ধনো লাভ কৰিব বাছনিভুক্ত মহিলাই। মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে ঈশ্বৰৰ পুত্ৰই ন্যায় পাবই। ন্যায়িক আয়োগৰ জৰিয়তে দিয়া হ'ব ন্যায়। ঈশ্বৰৰ পুত্ৰই ন্যায় পাবই। ন্যায়িক আয়োগৰ জৰিয়তে দিয়া হ'ব এই ন্যায়। জুবিন গাৰ্গৰ ঘটনাক লৈ পুনৰাবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আশ্বাস। অসমবাসীৰ দৰে ময়ো জুবিন গাৰ্গৰ হৃদয়ৰ পৰা ভাল পাওঁ। জুবিন গাৰ্গক ন্যায় দিমেই, এই দাবী কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জাতি মাটি ভেটিও সুৰক্ষা কৰিম, এয়াই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চেলেঞ্জ। SIT তদন্তৰ মাজতে কাইলৈ গঠন হ'ব ন্যায়িক আয়োগ। ন্যায়াধীন সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত গঠন হ'ব ন্যায়িক আয়োগ। এই আয়োগে ঘটনাৰ তদন্ত কৰিব। জুবিন গাৰ্গক লৈ ভয়ংকৰ কাণ্ড কৰা কোনো লোক সাৰি নাযাব। তেনেহ'লে বন্ধুসকল, আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে যান বাহনৰ লাখ লাখ গৰাকী চালকৰ বাবে ডাঙৰ খবৰ। অক্টোবৰত পৰিবহণ বিভাগৰ বিশেষ সেৱা কাৰ্যসূচী। যান বাহনৰ লাখ লাখ গৰাকী চালকৰ বাবে ডাঙৰ খবৰ। অক্টোবৰ মাহৰ চলি আছে পৰিবহণ বিভাগৰ বিশেষ সেৱা কাৰ্যসূচী। যান বাহনৰ সকলো দিশ সুৰক্ষিত হৈ থাকিলেহে যাতায়াত কৰাটো উচিত। প্ৰতিগৰাকী চালক গৰাকীয়ে শীঘ্ৰে আপডেট কৰি লওক যান বাহনৰ নথি পত্ৰ। চলিত অক্টোবৰ মাহৰ বিশেষ সেৱা মাহৰ কাৰ্যসূচীত ব্যক্তিগত, বাণিজ্যিক, বহুজাতিক আৰু নিৰ্মাণ প্ৰতিষ্ঠানত ব্যৱহৃত সকলো শ্ৰেণীৰ যান বাহনৰ বাবে বিশেষ আহ্বান। বকেয়া কৰসমূহ শীঘ্ৰে পৰিশোধ কৰাৰ বাবেও আহ্বান জনাইছে পৰিবহণ বিভাগে। যান বাহনৰ নথিপত্ৰ নৱীকৰণৰ সমস্যা তাৎক্ষণিকভাৱে সমাধান কৰাৰ উদ্দেশ্য বিশেষ কাৰ্যসূচী। বন্ধুসকল, এনেধৰণৰ সদায় আপডেটছ পাই থাকিবলৈ আৰু লেটেষ্ট নিউজ চাই থাকিবলৈ আমাৰ চেনেল আসাম জব এণ্ড কেৰিয়াৰক ছাবস্ক্ৰাইব কৰি বেল আইকনখন প্ৰেছ কৰিবলৈ নাপাহৰিব।